প্ৰায় ৩১খন গাঁও বান আক্ৰান্ত হৈছিল। 4টা ৰিলিফ কেম্পো প্ৰতিষ্ঠা কৰা হৈছিল, যদিও এতিয়া এটা ৰিলিফ কেম্প আছে। মই বানপানীৰ সময়ত জিলা আয়ুক্ত বিধায়কৰ লগত সম্পৰ্কত আছিলোঁ। আজি মই নিজে আহি ৰাইজৰ খা খবৰ ল'লোঁ আৰু ৰাইজৰ লগত কথা বতৰাও পাতিলোঁ। ৰাইজে অনুৰোধ কৰিছে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পৰা যায়। মই যিমান পাৰোঁ শীঘ্ৰে ইয়াৰ ব্যৱস্থা হাতত ল'বলৈ চেষ্টা কৰিম। ইয়াৰ পিছত মিঠাম চাপৰিত যাম, তাতো যিখিনি জেগাত ক্ষতিগ্ৰস্ত হৈছে পৰিদৰ্শন কৰিম। বান শেষ হোৱাৰ পাছত এতিয়া পৰিৱেশটো অতি স্পৰ্শকাতৰ। বান শেষ হোৱাৰ পিছত সাধাৰণতে ৰোগ হয়, বিভিন্ন ধৰণৰ ডায়েৰিয়াকে ধৰি যিবিলাক ৱাটাৰবৰ্ন ডিজিজ বুলি কয়, এই ডিজিজবিলাক হোৱাৰ দেখা যায়। কিন্তু ডক্টৰসকলৰ লগত কথা পাতিছোঁ, তেওঁলোকে কৈছে পৰিস্থিতি নিয়ন্ত্ৰণত আছে। গৰ্ভৱতী মহিলাসকলক হস্পিটেললৈ পঠোৱা হৈছে। এই মুহূৰ্তত চিন্তাৰ বিশেষ কোনো কাৰণ নাই। উৰিয়াম ঘাটত আমি সন্দেহজনক লোকৰ আগমন ইয়াত দেখা পাইছোঁ। উৰিয়াম ঘাটৰ পৰা ঢিং, মৈৰাবাৰী, লাহৰি ঘাটলৈকে এতিয়া নিতৌ বাছো চলাচল কৰে। তাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে গোলাঘাট জিলাৰ জনগাঁথনি পৰিৱৰ্তন কৰাৰো এটা প্ৰচেষ্টা নিশ্চিতভাৱে আৰম্ভ হৈছে নেকি। এই গোটেই ঘটনাখিনি আমি অধ্যয়ন কৰি আছোঁ। 2 এদিনতে বন বিভাগৰ দল এটাও আহিব। তেওঁলোকে কিমান মাটি ক'ত দখল কৰি থোৱা হৈছে তাৰ হিচাপ নিকাচখিনি কৰিব। তাৰপিছত স্থানীয় ৰাইজৰ লগত, বিধায়কৰ লগত আমি কথা পাতি পৰৱৰ্তী ব্যৱস্থা হাতত ল'ম। গোলাঘাট জিলাৰ সীমান্তৱৰ্তী নেঘেৰী বিলতো খুব সাংঘাতিক অৱস্থা, এতিয়া মানুহ যাব নোৱাৰা অৱস্থা। মেৰাপানীৰ নেঘেৰী বিল স্পৰ্শকাতৰ হৈছে। তাতো মই আপোনালোকে কৈছে যেতিয়া মই অজন্তা বাইদেউৰ লগত কথা পাতিম। চাওক, মোৰ একদম তৎকালীনভাৱে মই ক'ব নোৱাৰিম, কিন্তু বহুতবিলাক ডেভেলপমেণ্ট স্কিম চলি আছে। বৰ্তমান আমি আটাইতকৈ চকু দিছোঁ কাজিৰঙাৰ এলিভেটেড কৰিডৰটো। একদম ভালে থাকক, কিবা অসুবিধা হ'লে লগে লগে বিচলিত কৰিব। বাবা ভালে আছে? আপোনালোকে 1 নম্বৰ খিনি মাৰি গাঁও। আপোনালোকৰ গাঁওখন কোনখন? 1 নম্বৰ জানো মই। বাবা ঘৰত কোন কোন আছে? কেইজন ভাই ককাই আছে? ঘৰলৈ গৈছিলোঁ। আপোনালোকৰ শিঙিমাৰী গাঁৱৰ আৰু কেইদিন হ'ল ইয়াতে হ'ব? এতিয়াতো বোকা হৈ আছে। যেইদিন বিচাৰে ইয়াতে থাকক আপোনালোকে, বোকাটো কমিলে যাব। মথাউৰিটি বনাম, ইয়াক মই ক'লোঁ মথাউৰিটি মই সোনকালে কৰিম। আপোনালোকে গৰাখহনীয়াটো ৰখাই দিব লাগিব। কৰিম দিয়ক বাইদেউ, একদম এইটো কৰি দিম। কান্দি আছে। কিমান বয়স হৈছে? 2 বছৰ। দে বাবা বহক আপোনালোক।